এতিয়া ধনুষ গীটাৰ নামৰ লেসনটোৰ প্ৰথম প্ৰশ্নটো হৈছে যে হোৱাট ইজ মেণ্ট বাই দ্য ৱৰ্ড প্ৰফেশ্যন। এতিয়া কুৱেশ্যনটো সুধিছে প্ৰফেশ্যন মানে কি। এতিয়া আমি লিখিম যে দ্য জব ডেট উই ডু টু আৰ্ণ মানি when we grow up is called a profession। মানে আমি ডাঙৰ হ'লে পইচা ইনকাম কৰিবৰ কাৰণে যি কাম কৰোঁ তাকে আমি প্ৰফেশ্যন বুলি কওঁ। তাৰপিছত বিটো দিছে where is ধনু from, মানে ধনু ক'ত থাকে। এতিয়া আনচাৰটো হ'ব ধনু ইজ এ য়ং গাৰ্ল ফ্ৰম কলাৰদিয়া ভিলেজ নিয়েৰ ছয়গাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম। মানে কামৰূপ ডিষ্ট্ৰিক্টৰ ছয়গাঁও নামৰ যোনডোখৰ জেগা আছে তাৰ কলাৰদিয়া নামৰ এখন গাঁও আছে তাতে ধনু বাস কৰে। তাৰপিছত চিটো দিছে যে হু মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ। মানে ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখন কোনে বনাইছিলে। ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখন বনাইছিলে ৰীমা দাসে। তাৰপিছত দিছে হোৱাট ৱাজ দ্য নেম অফ ধনুছ ব্ৰাদাৰ। মানে ধনুৰ ককায়েকৰ নাম কি আছিলে। ধনু ককায়েকৰ নাম আছিলে মানৱেন্দ্ৰ দাস। মানৱেন্দ্ৰ দাস বুলি তোমালোকে লিখি দিব পাৰা। Why did the village women often scolded ধনু। মানে গাঁৱৰ যোনখিনি মহিলা মানুহ আছিলে সিহঁতে ধনুক কিয় গালি পাৰিছিলে। এতিয়া আনচাৰটো হৈছে The village women often scolded ধনু because she liked to climb trees, ride bicycle, swim in the river and play in the paddy field like boys. So the village women scolded her as she behaved like a boy and play with boys instead of girls। মানে ইয়াত ক'ব বিচাৰিছে যে ধনুৱে গছত বগাই ভাল পাইছিলে, চাইকেল চলাই ভাল পাইছিলে, সাঁতুৰি ভাল পাইছিলে আৰু খেতি পথাৰৰ যোনবোৰ বোকা আছে তাত খেলি ভাল পাইছিলে ল'ৰাৰ নিচিনা। সেইকাৰণে মানে গাঁৱৰ যোনখিনি মহিলা মানুহ আছিলে তেওঁলোকে ধনুক গালি পাৰিছিলে আৰু কৈছিলে যে তুমি ল'ৰাৰ নিচিনা কিয় বিহেভ কৰা আৰু ল'ৰাৰ লগত কিয় খেলা, তুমি ছোৱালীৰ লগত কিয় নেখেলা, সেই বুলি গালি পাৰিছিলে। এতিয়া এফটো দিছে হোৱাট ডিড ধনুছ মাদাৰ টেল দ্য ওমেন হু স্কল্ডেড হাৰ ডটাৰ। মানে ধনুৰ মাকে সেই মাইকী মানুহকেইজনীক কি বুলি কৈছিলে যোনে তাই জীয়েকক গালি পাৰিছিলে। এতিয়া আনচাৰটো হৈছে ধনুছ মাদাৰ ট'ল্ড দ্য ওমেন হু স্কল্ডেড হাৰ ডটাৰ ডেট নন অফ দেম কাম টু হেল্প হাৰ আফটাৰ হাৰ হাজবেণ্ডছ ডেথ। She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land। মানে ক'ব বিচাৰিছে যে যেতিয়া মানে ধনুষ মাকৰ হাজবেণ্ডৰ মৃত্যু হৈছিল তেতিয়া তাই মতা মানুহৰ আৰু মাইকী মানুহৰ দুইটা কাম কৰিবলগীয়া হৈছিলে। পইচা কমাবলগীয়া হৈছিলে আৰু তাই ল'ৰা ছোৱালীখিনিকো চাবলগীয়া হৈছিলে আৰু তাই ঘৰত থকা জীৱ জন্তুখিনিকো চাবলগীয়া হৈছিলে আৰু তাই মাটি বাৰীখিনিও চাবলগীয়া হৈছিলে। ইয়াত সেইটোৱে কৈছে যে তেতিয়া কোনো সহায় কৰিব নাহিলে, এতিয়া গালি কিয় পাৰিছা বুলি কৈছে। তাৰপিছত যিটো দিছে হোৱাট ডিড ধনু ডিচাইডেড টু ডু আফটাৰ মিটিং মিউজিচিয়ান এট এ লোকেল ইভেণ্ট। মানে যেতিয়া তেওঁলোকে লোকেল ইভেণ্টত মিউজিচিয়ানকেইটাক লগ পাইছিলে তাৰপিছত তাই কি কৰিম বুলি ভাবিছিলে। আফটাৰ মিটিং দ্য মিউজিচিয়ান এট এ লোকেল ইভেণ্ট ধনু ডিচাইডেড টু ফৰ্ম দেয়াৰ অ'ন বেণ্ড। মানে তাই নিজৰ এটা বেণ্ড বনাব বিচাৰিছিলে। তাৰপাছত এইজটো দিছে হোৱাট প্লেন ডিড ধনু প্ৰপ'জ আফটাৰ চি ৰিয়েলাইজ ডেট চি কুড নট আফৰ্ড টু বাই এ গিটাৰ। মানে যেতিয়া ধনুৱে গম পাইছিলে যে তাই এটা গিটাৰ কিনিবলৈ তাইৰ ওচৰত টকা পইচা নাই তেতিয়া তাই ধনুৰ লগৰখিনিক কি বুলি কৈছিলে। আনচাৰটো হৈছে দ্য প্লেন ডেট ধনু প্ৰপ'জ হাৰ ফ্ৰেণ্ড after she realized that she could not afford to buy a guitar was to make styrofoam musical instrument and found their happiness by playing with styrofoam instrument। ইয়াত কৈছে যে যেতিয়া ধনুৱে ৰিয়েলাইজ কৰিলে যে তাই গিটাৰ এটা কিনিবলৈ পইচা নাই তেতিয়া তাই ভাবিলে যে আমি এটা ষ্টাইৰফোন মিউজিকেল ইনষ্ট্ৰুমেণ্ট বনাম আৰু সেইটোৱে বজাম। তাৰপিছত আইটো দিছে যে
Why did Dhunu start doing odd jobs around the village? মানে ইয়াত কৈছে যে ধনুৱে কিয় সৰু সুৰা কামবোৰ গোটেই গাঁৱত কৰিবলগীয়া হৈছিল মানে আনসাৰটো হৈছে Dhunu start doing odd job around the village because her mother did not have money in the bank to buy a guitar. When she asked her mother for money to buy a guitar, her mother told her that they could have to sell off Dhunu's god to buy her guitar. So in order to earn money to buy a guitar, she started doing job. মানে ইয়াত কৈছে যে যেতিয়া তাই কৈছিলে মাকক যে গিটাৰ এটা কিনিব লাগে তেতিয়া তাই মাকে কৈছিলে যে মোৰ বেংক একাউণ্টত পইচা নাই কিন্তু যদি তোমাক গিটাৰ লাগে তেনেহলে তুমি তোমাৰ ছাগলীটো গট মানে ছাগলীটো বিক্ৰী কৰিব লাগিব তাৰপিছত সেই কাৰণে তাই কাম কৰা আৰম্ভ কৰিছিলে যাতে তাই পইচা অলপ গুটাব পাৰে এতিয়া যেটো দিছে but Dhunu believes that if you really wanted something and work toward it, you can achieve it. What does this line tell you about Dhunu's character? মানে ধনুৱে কৈছিলে যদি তুমি কিবা বিশ্বাস কৰা আৰু তুমি তাৰ কাৰণে কষ্ট কৰা তেনেহলে তুমি সেই বস্তুটো পাবা ইয়াত ধনুৰ কি ক্যাৰেক্টাৰিষ্টিক পাইছে মানে ধনুৰ কি গুণ আমি দেখিব পাওঁ ইয়াত তোমাক আনসাৰটো দিছে যে ধনু is a practical and hard working girl. Dhunu suggested that if someone really wanted to achieve something, he or she would have to work hard to achieve that goal. ইয়াত কৈছে যে ধনু এজনী প্ৰেক্টিকেল আৰু হাৰ্ড ওয়াৰ্কিং কষ্ট কৰা ছোৱালী ধনুৱে বিশ্বাস কৰে যে যদি তুমি কিবা এটা বিচাৰা তেনেহলে তুমি হেতু পাব কাৰণে হাৰ্ড ওয়াৰ্ক মানে অৰ্থাৎ কষ্ট কৰিব লাগিব এতিয়া আমাক 2 নম্বৰটো দিছে যে given below in the summary of a part of the lesson Dhunu's guitar there are some wrong information in it মানে ইয়াত কৈছে যে কিছুমান অশুদ্ধ মানে তথ্য দিয়া আছে সেই তথ্যখিনি ইনফৰমেশন মানে তথ্য এই অশুদ্ধ তথ্যখিনি আমি শুদ্ধ কৰিব লাগে এতিয়া মই ইয়াত তোমাৰ এই যোনটো প্ৰেগ্ৰাফ দিছিলে তাত অশুদ্ধখিনি মই ৰেড কালাৰে মাৰ্ক কৰি দিছো এইকিটাই ভুল দিয়া আছে গোটে প্ৰেগ্ৰাফটোত এতিয়া সেইখিনি শুদ্ধ কৰিব লাগে এতিয়া ইয়াত দিয়া আছে যে Dhunu's guitar is a story of a young 11-year-old girl মানে 11 বছৰীয়া ছোৱালী কাহিনী বুলি কৈছে 11 বছৰীয়া ধনু 11 বছৰীয়া আছিল জানো ধনু আছিল 10 বছৰীয়া সো এটো ভুল হয় 11 বছৰীয়া নহয় তাৰ পিছত নেক্সটটো দিছে অকল এই ৰেড কালাৰ লাইনটো পঢ়ি দিছো they are quite well off মানে তেওঁলোক অলপ ধনী আছিল জানো ধনু হকত মানে ধনু হেতি ধনী আছিল জানো নাই তেওঁলোক আছিল দুখিয়া গটিকে quite poor লিখিব লাগিব well off টু নহব ধনী নহয় ধনু has a pet monkey মানে ধনুৰ পেট মানে তাই পোহনীয়া জন্তুটো পেট মানে পোহনীয়া জন্তু monkey মানে বান্দৰ আছিল জানো তাই যোনটো পুহিছিলে হেতু ছাগলী আছিল অৰ্থাৎ গট বুলি লিখিব লাগিব তাৰ পিছত দিছে ধনু and her friend come across some cricket players at a local event মানে local eventত তাই ক্ৰিকেট প্লেয়াৰক লগ পাইছিলে এটো হৈছে ভুল তাই ক্ৰিকেট প্লেয়াৰক লগ পোৱা নাছিলে তাই লগ পাইছিলে Dhunu and her friend come across a group of boys practicing music at a local event মানে মিউজিক প্ৰেক্টিস কৰি থকা লৰা কেটেমানক লগ পাইছিলে ক্ৰিকেট প্লেয়াৰক লগ পোৱা নাছিলে তাৰ পিছত লাষ্টৰটো দিছে she and her friend make clay guitar and play on them ইয়াৰ আমাক কৈছে যে ক্লে গিটাৰ মানে তাই ক্লে গিটাৰ বনাইছিলে আৰু বজাইছিলে ক্লে গিটাৰ নাছিলে এটো ষ্টাইৰোফোন আছিল ষ্টাইৰোফোম যোনটো ওৱৰ্ড হয় ইয়াত তোমাৰ ষ্টাইৰোফোম লিখা আছে এটো ষ্টাইৰোফোম গিটাৰ বনাইছিলে ক্লে গিটাৰ নহয় সো এই গিটাৰ শুদ্ধ কৰি ল'ব লাগিব এটা 5 নম্বৰটো দিয়া আছে যে fill in the blanks below with appropriate word মানে কোনে কি কৰে এতিয়া যেনেকৈ আমি কোনোবাই যদি কাপোৰ চিলাই আমি তাক দৰ্জি বুলি কওঁ হেনেকে ইয়াত ইংলিছতো কিছুমান মানুহক কি বুলি কয় হেখিনি আমি ইংলিছত লিখিব লাগে এটা প্ৰথম প্ৰশ্নটোৱে দিছে a person who repairs shoes মানে জোতা যোনে জোতা ভাল কৰে বা চিলাই তাক আমি অসমীয়াত কওঁ মুচি বুলি কিন্তু ইংলিছত কয় কোবলাৰ তাৰপিছত বি টো দিছে a person who repairs water pipe মানে পানী পাইপবোৰ যোনে ভাল কৰে তাক আমি কওঁ ইংলিছত প্লাম্বাৰ তাৰপিছত দিছে a person তাৰপিছত সি টো দিছে a person who operate the control of an aircraft especially as a job
মানে এয়াৰক্ৰাফ্ট মানে যে প্লেন যোনে প্লেন চলায় প্লেন চলোৱাজনক আমি কওঁ ইংলিছত পাইলট ডি টু দিছে এ পাৰ্চন হুজ জব ইজ টু টেক কেয়াৰ অফ পিপলছ টিথ মানে মানুহৰ দাঁত চোৱা ডক্টৰটোক আমি কি বুলি কওঁ ডেণ্টিষ্ট বুলি কওঁ তাৰপিছত ই টু দিছে এ পাৰ্চন হু মেক্স ৰিপেয়াৰ অফ চেলছ আৰ্টিকলছ মেড অফ গোল্ড মানে যোনে সোণৰ বস্তু বনায় তাক আমি কওঁ গোল্ড স্মিথ তাৰপিছত এফ টু দিছে এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক্স যোনে মেজিক ট্ৰিক্স কৰিব পাৰে তাক আমি মেজিচিয়ান বুলি কওঁ তাৰপিছত জি টু দিছে এ পাৰ্চন হুজ জব ইজ টু কাট মেনছ হেয়াৰ এণ্ড ছামটাইম টু ছেভ দেম মানে আমি যোনটো মানুহে চুলি কাটে তাক আমি অসমীয়াত কওঁ নাপিত কিন্তু ইংলিছত কয় বাৰ্বাৰ তাৰপিছত এইচ টু দিছে এ পাৰ্চন হু টেক কেয়াৰ অফ গাৰ্ডেন মানে গাৰ্ডেন যোনে চায় তাক আমি কওঁ গাৰ্ডেনাৰ তাৰপিছত 6 নম্বৰটো দিছে ফিল ইন দ্য ব্লেংকছ ইউজিং দ্য কাৰেক্ট পেছিভ ফৰ্ম এতিয়া খালী ঠাই পূৰণ কৰিব কৈছে পেছিভ ফৰ্মত এতিয়া আমাক ইয়াত যোনটো দিছিলে খালী ঠাই সেইডোখৰত আমাৰ হ'ব ধুনুছ মাদাৰ তাৰপিছত বি টু হ'ব মেনছ জব চি টু হ'ব ভাস্কৰছ ফ্ৰেণ্ড তাৰপিছত ডি টু হ'ব ডাইৰেক্টৰছ কাৰ আৰু ই টু হ'ব গিটাৰ্ছ কালাৰ্ছ আৰ ৰেড মানে গিটাৰৰ কালাৰটো আছিলে ৰেড এইকেইটা লিখি ল'বা এতিয়া 7 নম্বৰটো দিছে নাও চুজ দ্য ৰাইট ফেচ এণ্ড এডামছ টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ৰিমেম্বাৰ টু ৰাইট দেম ইন দ্য এপ্ৰপ্ৰিয়েট টেন্স ফৰ্ম মানে আমাক সঠিক গ্ৰামাৰ ইউজ কৰি কেনে এইকেইটা লিখিব কৈছে যদি চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সত থাকে আমি প্ৰেজেণ্ট টেন্সত লিখিব লাগিব আমি পাষ্ট টেন্সত লিখিব নোৱাৰিম চ' ফাৰ্ষ্টটো হ'ব মেক এ লিভিং ছেকেণ্ডটো হ'ব কাট শ্বৰ্ট থাৰ্ডটো হ'ব গ' অন ফ'ৰ্থটো হ'ব গিভ আপ হোপছ তাৰপিছত 5 নম্বৰটো হ'ব স্ৱেপ এৱে তাৰপিছত 6 নম্বৰটো হ'ব ক্ৰাই অভাৰ তাৰপিছত আমাক দিছে ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্স ইন পেছিভ ফৰ্ম মানে আমাক যিহেতু গ্ৰামাৰ তোমাৰ দুটা ধৰণৰ চেণ্টেন্স থাকে এটা হৈছে এক্টিভ আৰু এটা হৈছে পেছিভ আমাক কুৱেশ্যনত এক্টিভ ভইচত দি দিছে আমি পেছিভ ফৰ্মত লিখিব লাগে পেছিভ ফৰ্মত কেনেকৈ আইডেণ্টিফাই কৰিব পাৰিবা যেতিয়া বাই এনেকুৱা বাই ৱৰ্ডটো আহিছে এই বাই ৱৰ্ডটো যেতিয়া লাগি থাকে তেতিয়া আমি গম পাওঁ যে চেণ্টেন্সটো পেছিভ ফৰ্মত আছে চ' এইটো এক্টিভত আছে আমি পেছিভলৈ নিব লাগে এতিয়া 1 নম্বৰটো আমাক কৰি দিয়া আছিলে সেইকাৰণে আমি নিলিখিলোঁ এতিয়া আমি 2 নম্বৰ পৰা কৰিম এতিয়া আমাক 2 নম্বৰটো দিয়া আছে দ্য মনচুন মান্থছ কাট শ্বৰ্ট দ্য চিলড্ৰেনছ ফান মানে মনচুন মানে বৰষুণৰ সময়ত ল'ৰা ছোৱালীখিনিৰ যোনটো এনজয়মেণ্ট কৰা টাইম সেইটো সৰু হৈ যায় কম হৈ যায় মানে যিহেতু বৰষুণ দি থাকে এইটো আমি পেছিভ ভইচত লিখিব লাগে এতিয়া আমি লিখিম এই চোৱা যেতিয়া আমি পেছিভ ফৰ্মত লিখিব লাগে তেতিয়া 3টা পাৰ্ট থাকে এতিয়া মই নৰ্মেলি কৈ দিছোঁ বাকী গ্ৰামাৰ যেতিয়া কৰিবা তেতিয়া গম পাবা যে এইটো হৈছে ছাবজেক্ট এইটো হৈছে ভাৰ্ব আৰু এইটো হৈছে অবজেক্ট মানে এটা চেণ্টেন্সত 3টা বস্তু থাকে ছাবজেক্ট ভাৰ্ব অবজেক্ট এতিয়া যোনটো এই অবজেক্টটো আছে দ্য চিলড্ৰেনছ ফানটো অবজেক্ট হয় সেইটো ফাৰ্ষ্টত আহি যাব অবজেক্টটো ছাবজেক্ট হৈ যায় তাৰপিছত এই চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সত আছে কাৰণে ইজ হ'ল তাৰপিছত কাট শ্বৰ্টটো লিখিলোঁ তাৰপিছত বাই লাগি গ'ল তাৰপিছত এই ছাবজেক্টটো অবজেক্ট বনি যায় দ্য মনচুন মান্থ সেনেকৈ হৈ যায় এতিয়া 2 নম্বৰ দিছে ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ মেড ষ্টাইৰফৰ্ম গিটাৰ্ছ এতিয়া আনচাৰটো হ'ব দ্য ষ্টাইৰফৰ্ম গিটাৰ্ছ ৱেৰ মেড বাই ধুনু এণ্ড হাৰ ফ্ৰেণ্ড 3 নম্বৰটো দিছে 3 নম্বৰ নহয় 4 নম্বৰটো দিছে ধুনু একচেপ্ট হাৰ ডেষ্টিনি আনচাৰটো হৈছে হাৰ ডেষ্টিনি ৱাজ একচেপ্টেড বাই ধুনু তাৰপিছত 5 নম্বৰটো দিছে ধুনু এণ্ড ভাস্কৰ ৰেস্কিউ দেয়াৰ বিলংগিং তাৰপিছত আনচাৰটো হ'ব দেয়াৰ বিলংগিং ৱেৰ ৰেস্কিউড বাই ধুনু এণ্ড ভাস্কৰ 6 নম্বৰটো হৈছে দ্য ওমেন অফ দি ভিলেজ অফেন স্কল্ডেড ধুনু আনচাৰটো হৈছে ধুনু ৱাজ অফেন স্কল্ডেড বাই দি ওমেন অফ দি ভিলেজ এইকেইটা হৈ গ'ল এক্টিভ আৰু পেছিভ ভইচৰ আজিৰ কাৰণে ইমানে তাৰপিছত নেক্সট বাকীখিনি চাবৰ কাৰণে আজিৰ কাৰণে ইমানে আৰু ছাবস্ক্ৰাইব কৰি দিবা যদি নাই কৰা এতিয়ালৈকে যদি লাষ্টলৈকে